মাত্ৰ কিছুদিন পূৰ্বে হদিয়াৰ একাংশ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজপথত তেওঁলোকে কষ্টৰে কৰা আলু পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই একাংশ দুৰ্ভগীয়া কৃষককেই সাক্ষাৎ কৰিছে অসম জাতীয় পৰিষদৰ নেতৃত্বই আলু খেতি কৰি স্বনিৰ্ভৰশীল হোৱা কৃষকৰ সমস্যাৰ বুজ লৈছে প্ৰাপ্য দাম নাপাই খেতিয়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল পদপথত আলু দলিয়াই সাব্যস্ত কৰিছিল প্ৰতিবাদ চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছিল প্ৰতিনিধি দলটোৱে আৰু অসমৰ কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি পথাৰ আৰু বজাৰ দুয়োটাই কৃষকৰ নিয়ন্ত্ৰণত ৰখা শীতলীকৰণ গৃহ নিৰ্মাণ কৰা কৃষকৰ 100% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নিশ্চিত কৰা কৃষকক উপযুক্ত ৰাজ সাহায্য প্ৰদানৰ নিশ্চিত কৰাৰ অংগীকাৰ দুহাৰে অসম জাতীয় পৰিষদে আৰু লুৰিণজ্যোতি গগৈ উপস্থিত হৈছিল আৰু এইদৰে কৃষকৰ মনৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈ লগতে তেওঁক সংগ দিছে জগদীশ ভূঞাই শেহতীয়াকৈ আমাৰ আলু খেতিয়কসকলৰ যি ভয়াৱহ সমস্যা আমি গোটেই আন্দোলনটো দেখিছোঁ আৰু আমি উপলব্ধি কৰিব পাৰিছোঁ যে অতি ভয়াৱহ সংকটৰ মাজত আমাৰ আলু খেতিয়কসকল আছে এটা কৃষি বিপ্লৱ আৰম্ভ হৈছিল আৰু আমি আগৰ পৰা কৈ আহিছিলোঁ যে কৃষি অৰ্থনীতিৰ দ্বাৰাহে আমাৰ জাতীয়তাবাদী ধাৰাটো শক্তিশালী আৰু সবল কৰিব পাৰি এইটোৱে আছিলে জাতীয়তাবাদৰ ভেটি অথচ এই কৃষকসকল গাঁৱে ভূঞে সিঁচৰিত হৈ থকা যিসকল উঠি অহা নতুন প্ৰজন্মৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কৃষিৰ যোগেদি স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছিল কিন্তু চৰকাৰৰ পৰিকল্পনাহীনতা চৰকাৰৰ অবিবেচকী সিদ্ধান্ত তেওঁলোকে ক'লা বজাৰত সিন্ডিকেটৰ যোগেদি নিজে টকা সংগ্ৰহৰ চিন্তাৰ কাৰণে আজি আমাৰ হদিয়াৰ কৃষকসকল তাৰ উপৰিও জিঞ্জিয়াকে ধৰি ধেমাজিৰ বিভিন্ন প্ৰান্তৰ যিসকল যুৱকে তেওঁলোকে আলু খেতিক তেওঁলোকৰ জীৱন আৰু জীৱিকা হিচাপে গ্ৰহণ কৰিব খুজিছিলে বা অসমৰ আলুৰ ক্ষেত্ৰত অসমক স্বাৱলম্বী কৰিব খুজিছিল সেইসকল সংকটত পৰিছে এতিয়া ইয়ালৈ আহি কৃষকসকলৰ লগত আমি কথা পাতিছোঁ তেখেতসকলৰ বিভিন্ন বিষয়েও তেখেতসকলে কৈছে মৌলিক সমস্যা কি তেওঁলোকে আমাক ধুনীয়াকৈ গোটেই কথাবোৰ কৈছে যে বজাৰখনৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই যি ইচ্ছা তাকে কৰে কলা বেপাৰীয়ে যিসকলে সিন্ডিকেট চলাই থাকে তেওঁলোকৰ ওপৰতে গোটেই বজাৰখন নিয়ন্ত্ৰিত যাৰ কাৰণে আমাৰ যিসকল খেতিয়ক আছে তেওঁলোকে প্ৰাপ্য মূল্য নাপায় উপযুক্ত মূল্য নাপায় কোল্ড ষ্টৰেজ নথকাৰ কাৰণে এতিয়া ব্যাপক সমস্যাৰ সৃষ্টি হৈছে তাৰ লগে লগে যিটো জলসিঞ্চন ইৰিগেশ্যনৰ ব্যৱস্থা কাৰণ বাকী ৰাজ্যসমূহত পাঞ্জাৱ উত্তৰ প্ৰদেশ য'ত আলু খেতি হয় তাত সম্পূৰ্ণ জলসিঞ্চনৰ ব্যৱস্থা আমাৰ অসমত 98% কৃষিভূমিত জলসিঞ্চন নাই যাৰ ফলত ইয়াত যিটো উৎপাদনৰ যিটো দাম সেইটো বাঢ়ি গৈ আছে দিনে দিনে তেওঁলোকৰ 5-6 টকা 7 টকা 8 টকালৈকে কিছুমানৰ সৰুকৈ যিসকলে কৈছে তেওঁলোকৰ আনকি 10 টকালৈকে উৎপাদনৰ দাম বাঢ়িছে গতিকে তেওঁলোকে কোনো কাৰণতে কম পইচাত ইয়াৰ যিবোৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে সেইকাৰণে আমি বিচাৰোঁ যে চৰকাৰে এটা নীতি লাগিব কৃষকসকলক সকাহ দিবৰ কাৰণে কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে বজাৰ লাগিব এইবোৰ চৰকাৰৰ দায়িত্ব আৰু অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ ওচৰৰ ৰাজ্য পশ্চিমবংগত 5000 কোল্ড ষ্টৰেজ আছে আৰু আমাৰ অসমত অকল 30টা কোল্ড ষ্টৰেজ তাৰে 27টা বনিয়া গোষ্ঠীৰ হাতত 3টা চৰকাৰী কোল্ড ষ্টৰেজ সেই 3টা কোল্ড ষ্টৰেজো শীতলীকৰণ ভঁৰালো একেবাৰে অব্যৱহৃত হৈ আছে ফাংচনলেছ হৈ আছে